বুদ্ধিমান ব্যক্তিয়ে এই চাৰিটা কথা কেতিয়াও আনক নকয়। বুদ্ধিমান লোকসকলৰ কিছুমান গুণ থাকে, যিবোৰ গুণে তেওঁক বুদ্ধিয়ক হোৱাত সহায় কৰে। লগতে সেই গুণসমূহে তেওঁলোকক সফল হোৱাত সহায় কৰে। সেই গুণসমূহ হৈছে নম্বৰ 1, নিজৰ দৰিদ্ৰতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব। যদি আপুনি নিজৰ দৰিদ্ৰতাৰ কথা আনৰ আগত প্ৰকাশ কৰে, তেনেহ'লে মানুহে আপোনাক গৰীব বুলি গণ্য কৰিব আৰু আপোনাৰ দৰিদ্ৰতাৰ সুযোগ ল'ব। সেয়ে কেতিয়াও নিজৰ দৰিদ্ৰতাৰ কথা কাকো নক'ব। নম্বৰ 2, নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনক নক'ব। ব্যক্তিগত কথা আপোনজনৰ বাহিৰে আনৰ সৈতে কেতিয়াও আলোচনা কৰা উচিত নহয়। কাৰণ নিজৰ ব্যক্তিগত সমস্যাৰ কথা যদি মানুহে জানে, তেনেহ'লে সেই কথা সমাজৰ আগত কৈ ফুৰিব আৰু সমালোচনা কৰি ফুৰিব। এনে ক্ষেত্ৰত আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ'ব। সেয়ে কেতিয়াও ব্যক্তিগত সমস্যাৰ কথা কাকো নক'ব। নম্বৰ 3, নিজে পোৱা অপমানৰ কথা কেতিয়াও আনৰ আগত আলোচনা নকৰিব। আপুনি পোৱা অপমান, ঠাট্টা মস্কৰাৰ কথা আনৰ আগত প্ৰকাশ নকৰিব। ঠাট্টা মস্কৰাৰ কথা আনক ক'লে আপোনাৰ মান সন্মান হানি হ'ব। কিয়নো যাক আপুনি এই কথা ক'ব, তেওঁ এই কথা শুনি আনন্দ পাব আৰু বহুজনৰ আগত কৈ ফুৰিব আৰু তাৰ কাৰণে আপুনি হতাশাত ভুগিব আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব। নম্বৰ 4, নিজৰ ব্যৱসায়ৰ ক্ষতি আনৰ আগত কৈ নুফুৰিব আৰু আনৰ লগত আলোচনা নকৰিব। নিজৰ ব্যৱসায়ত লাভ লোকচান বা টকাৰ লোকচান আনক কোৱা অনুচিত, কাৰণ এই ক্ষেত্ৰত আপোনাক কোনেও সহায় নকৰে। মুখে মুখে আপোনাক অনুভূতি দেখুৱাব আৰু আপুনি দূৰ হ'লেই আপোনাক লৈ হাঁহিব। যদি আপুনি এই কথা আনৰ আগত প্ৰকাশ কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ আপোনজনৰ লগত আলোচনা কৰক, যাৰ পৰা আপুনি বিপদত সহায় পোৱাৰ আশা কৰে। ইয়াৰ পৰা কিবা যদি শিকিব পাৰিলে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। ধন্যবাদ।